কমলপুৰৰ পুথিমাৰীত মুকলি হ'ল বেদিকা কিডছ স্কুল। উদ্যমী মহিলা সুস্মিতা ডেকাৰ ব্যতিক্ৰমী পদক্ষেপ। আজিৰ শিশু দেশৰ ভৱিষ্যত নাগৰিক। বৃহত্তৰ কমলপুৰ অঞ্চলবাসী ৰাইজৰ বাবে সুখবৰ, শিক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন। কামৰূপৰ কমলপুৰৰ নিকটৱৰ্তী পুথিমাৰীৰ দলমাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আজিৰে পৰা মুকলি হ'ল বেদিকা কিডছ স্কুল নামেৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, য'ত থাকিব উন্নতমানৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা, অত্যাধুনিক শ্ৰেণীকোঠা, কেয়াৰটেকাৰৰ ব্যৱস্থা, যাৰ জৰিয়তে শিশুটিক চোৱা চিতা কৰিব। নাৰ্চাৰী, LKG, UKG শ্ৰেণীসমূহত ইয়াৰ সংযোজন কৰা হৈছে। দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰৱৰ্তী কাৰ্যসমূহ ৰূপায়ণ কৰা দেখিবলৈ পোৱা যায়। তদুপলক্ষে আয়োজিত এই অনুষ্ঠানত বেদিকা কিডছ স্কুলৰ পৰিয়ালবৰ্গ, ৰঙিয়া সমজিলা প্ৰেছ ক্লাবৰ সাংবাদিকসকল, পুথিমাৰী অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। শুভাৰম্ভণি অনুষ্ঠানৰ শেষত বেদিকা স্কুলৰ স্বত্বাধিকাৰী সুস্মিতা ডেকাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও মন্তব্য প্ৰকাশ কৰে। আজি আমাৰ ইনগ্ৰেচন চেৰেমনি। আমাৰ স্কুলখনৰ নাম হয় বেদিকা কিডছ স্কুল। স্কুলখন পুথিমাৰীত স্থিত হয়। আজিৰ পৰা স্কুলখনৰ গ্ৰেণ্ড অপেনিং হ'ল আৰু তাৰপাছত আমাৰ স্কুলখন প্ৰি স্কুল হয় এখন। প্ৰি স্কুল বাচ্ছাৰ বাবেতো বহুত জৰুৰীয়ে, কাৰণ আজিকালি মাক দেউতাকো খুব ব্যস্ত থাকে আৰু আজিকালি লাৰ্ণিং প্ৰচেছবোৰ খুব বেলেগ। গতিকে বাচ্ছাই কম বয়সৰ পৰা যাতে লাৰ্ণিংটো কৰিব পাৰে, তাৰ বাবে আমি এই স্কুলখন খুলিছো আৰু ভাবিছো ৰাইজে সঁহাৰি জনাব। আমাৰ 19 জানুৱাৰীৰ পৰা ডেমো ক্লাছ ষ্টাৰ্ট হ'ব। ডেমো ক্লাছটো টোটেলি ফ্ৰী হয়। ডেমো ক্লাছ জানুৱাৰী 19ৰ পৰা মাৰ্চলৈ চলিব। প্ৰথমতে আমাৰ প্লে গ্ৰুপ, নাৰ্চাৰী, LKG, UKG। আকৌ আমাৰ সেশন যিটো ষ্টাৰ্ট হয় সেইটোতো আজিকালি এপ্ৰিলৰ পৰাই হয়। চ' মেইন ক্লাছ আমাৰ এপ্ৰিলৰ পৰা হ'ব, কিন্তু ডেমো ক্লাছটো দিয়া যাব, কাৰণ বহুতে এডমিশ্যনৰ এনকুৱাৰীৰ কাৰণে আহে আৰু এডমিশ্যন বহুতে লয়ও আজিকালি জল্দি। বাচ্ছাটো যাতে ঘৰত এনেই থাকিব নালাগে, সেইটো আমাৰ ফালৰ পৰা ফ্ৰীকে প্ৰভাইড কৰিছো আৰু। হয়, আমাৰ স্কুলখন বেলেগতকৈ অকমান ব্যতিক্ৰমী হয়। প্ৰাইভেট স্কুলটো বহুত আছে, কিন্তু আমাৰ ক্লাছবোৰ অকমান বেলেগ হয়। আমাৰ ফান লাৰ্ণিং হয় আৰু এক্টিভিটি বেছড লাৰ্ণিং হয়। আমাৰ ক্লাছ ৱাইজ এজনী টিচাৰ, এজনী কেয়াৰটেকাৰ থাকিব, আৰু কেয়াৰটেকাৰ মই ভাবো সকলো স্কুলতে এইটো বস্তু লাগে, কাৰণ প্ৰি স্কুলততো বাচ্ছাবোৰ বহুতেই সৰু থাকে, 2.5 বছৰ, 3 বছৰ ইমান মানৰ পৰাই ষ্টাৰ্টিং হয় ন। চ' কেয়াৰটেকাৰটো খুব জৰুৰী। বাচ্ছাই নিজে টিফিন খাব নোৱাৰে, টয়লেট যাব নোৱাৰে, চ' আমাৰ তাত গোটেইখিনি ফেচিলিটি পাব। আকৌ টিচাৰ এজনী হ'ব, ক্লাছ ৱাইজ এজনী টিচাৰে হয় আজিকালি, তেওঁৱেই গোটেইখিনি কৰিব। আকৌ আমাৰ যোনখিনি মানে সেই হয় আৰু স্পিকিংটো হয়, সেইটো আমাৰ ইংলিছ আৰু হিন্দীয়ে চলিব। গাড়ীৰ সুবিধাও থাকিব, আমাৰ গাড়ীৰ সুবিধাও দিয়া হ'ব আৰু গোটেইখিনি পাব। ক্লাছৰুম ৱাইজ CCTV আছে, আকৌ টিভিও থাকিব, অডিঅ' ভিজুৱেল ক্লাছেছো হ'ব আৰু এক্টিভ CBSE হয়। আমাৰখন ব্যতিক্ৰম, কাৰণ আমাৰ বিদ্যালয়ৰ দৰে নাপাব। বাচ্ছা এটাই আহি পেলাই ইয়াত ঘৰৰ দৰেই মৰম পাব। আমাৰ টিচাৰ্ছ খিনি সকলো লেডিজে ৰখা হ'ব, যাতে ঘৰৰ দৰে মৰম দিব পাৰে আৰু ঘৰত যেনেকৈ মায়ে পেহীয়ে মাহীয়ে সকলে মৰম কৰে, সেনেকুৱা এটা পৰিৱেশ ইয়াতে দিয়া হ'ব। তেখেতসকলক মই আহ্বান জনাইছো, আপোনালোকে এবাৰ আহক, আমাৰ স্কুলখন চাওক, ভাল লাগিলে ইয়াতে এডমিশ্যন দিব পাৰে। আমাৰ ঠিকনাটো পুথিমাৰী, দলমা, নেশ্যনেল হাইৱেৰ কাষতে হয়। নেশ্যনেল হাইৱে 27 একেবাৰে কাষতেই হয়, পুথিমাৰী, দলমা। যোগাযোগ নম্বৰ 6001973651। কামৰূপৰ পৰা বীৰ শিৱাসিম আক্ৰম, ইনচাইড ইণ্ডিয়া।